ফেসবুকত যদি আপোনালোকে টাইটেল নিলিখে মানে আপোনালোকে যিকোনো এটা ভিডিঅ' দিলে বা ফটো দিলে ওপৰত কেপশ্যন লিখিব লাগে সেই কেপশ্যনটো নিলিখিলে কি প্ৰব্লেম আহে ভিডিঅ'ত সেইটো মই আপোনাক দেখুৱাম লগতে আপোনালোক সকলোকে দেখুৱাম বাইদেৱে মানে কোনো ধৰণৰ কেপশ্যন লেখা নাই এতিয়া কেপশ্যনটো ক'ত লিখিব লাগে কোনটো প্ৰব্লেম আছে সেইটো মই আপোনাক দেখাই দিছো বাইদেউ কি লিখছে ইয়ৰ ৰিল ডাজ নট হেভ এ কেপশ্যন দেখা পাইছে এইটো আহিছে কিয় কাৰণ কি বাইদেৱে চাওক মই বেক কৰি চাওঁ এইটো ভিডিঅ'ত একো লেখা নাই সাপোর্ট গ্রাম দেখা পাইছে ওপৰত চাওক বাইদেৱে যিটো ভিডিঅ' মই দেখালো ইয়াতে চাওক একো লেখা নাই ইয়াতে কোনো লেখা নাই কিন্তু ইয়াত লিখিছে এইটো ফটো লিখিছে এতিয়া এই যে বাইদেউ যে লেখা নাই যে ইয়াত যে সেইকাৰণে ইয়াৰ মই চিনচাৰত গৈ চেক কৰিম স্যাৰ এইটো এনেকুৱা ধৰণৰ প্ৰব্লেম আছে এইটো আছে বাইদেউ আপুনি চাকৰি ডিস্ট্ৰিক্টটো এতিয়া এইটো প্ৰব্লেম নাহিবৰ কাৰণে আপুনি এটা ৰিল যেতিয়া আপলোড কৰিব বা ভিডিঅ' এটা আপলোড কৰিব কেনেকৈ আপলোড কৰিব লাগে কেনেকৈ কেপশ্যন দিব লাগে সেইটো আপোনাক মই দেখাই দি আছো এই প্ৰব্লেমটো কেতিয়াও নাহিব এনেকুৱা কেতিয়াও নাহিব কিয় নাহিব মই এতিয়া বেক কৰি দিম হা কেনেকৈ আপুনি এটা ফটো বা ভিডিঅ' আপলোড কৰিব তেতিয়া প্ৰব্লেমটো নাহিব আপোনালোকে ইয়াত যাব প্ৰফাইলত যাব গৈ কিনে আপুনি কি কৰিব ধৰি এটা ৰিল ল'ব এটা ভিডিঅ' ল'ব হা না এই ৰিলত গ'লো এটা ভিডিঅ' মই নিদো আগে জাষ্ট দেখাই দিম আপোনাৰ এনেকৈ ল'লো এটা ৰিল ল'লো মই নেক্সট কৰিম প্ৰব্লেম নাহিব কি কিয় এই যে ডিসক্ৰাইব ইউৰ ৰিল ইয়াত লিখিব লাগিব কেপশ্যন সাপোজ এটা আপুনি ক'ত ফুৰিবলৈ গৈছে লিখি দিব যে মই আজি বঙাইগাঁৱৰ পৰা ধুবুৰীত ফুৰিবলৈ আহিছো এনেকৈ লিখিব আপুনি এইটো যেতিয়া লিখিব কেপশ্যনটো তেতিয়া প্ৰব্লেম নাহিব লগতে আপুনি কি কৰিব এনেকৈ তলত যাব হেশটেগ দিব আপুনি য'ত যায় তাৰ বিষয়ে হেশটেগ ধৰি লওক আপুনি ধুবুৰী আহিছে আপুনি লিখিব ধুবুৰী বাছ এই এনেকুৱা ধৰণৰ হেশটেগ এই লেখাটো আৰু এইটো লিখিলে তেতিয়া সেই প্ৰব্লেমটো নাহিব বুজি পালে মই কি কৈছো গতিকে আপুনি এতিয়া মই যেনেকৈ ক'লো সেনেকৈ কাম কৰিব হ'ব আৰু ভিডিঅ'টো ভাল লাগিলে সকলে শ্বেয়াৰ কৰিব